নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আৰু এনেকুৱা ধৰণৰ চৰকাৰী যিমানবিলাক স্কিম আছে, এই স্কিমবিলাকৰ যদি তোমালোকে পইচা পাব বিচৰা, তেতিয়াহ'লে তোমাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক থকাটো বাধ্যতামূলক। যদি তুমি ডিবিটি লিংকটো চেক কৰিব বিচাৰা, তেতিয়াহ'লে তোমালোকে চেক কেনেকৈ কৰিবা, বিচৰা যে তোমাৰ বেংক একাউণ্টৰ লগত ডিবিটি লিংক আছে নে নাই, তোমালোকে কেনেকৈ চেক কৰিবা, তোমালোকে ডিবিটি লিংকটো কেনেকৈ চেক কৰিবা যে তোমাৰ বেংক একাউণ্টৰ লগত কোনটো বেংক একাউণ্টৰ মেপিং হৈ আছে, অৰ্থাৎ ডিবিটি লিংক আছে, তোমালোকে চেক কেনেকৈ কৰিবা, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। প্ৰথমে তোমালোকে কি কৰিবা, নিজৰ মোবাইলতে ক্ৰম ব্ৰাউজাৰটো খুলি ল'বা। ঠিক আছে, ক্ৰম ব্ৰাউজাৰটো খুলি ল'বা। ইয়াত তোমালোকে চাৰ্চ কৰিবা UIDAI। ঠিক আছে, তোমালোকে UIDAI বুলি চাৰ্চ কৰি দিবা। ঠিক আছে, চাৰ্চ কৰি দিয়াৰ লগে লগে তোমাৰ আগত এই ৱেবছাইটটো খোল খাব। ঠিক আছে, তোমালোকে দেখা পাইছা ইয়াত ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। ঠিক আছে, UIDAI.gov.in। ঠিক আছে, এই ৱেবছাইটত তোমালোকে আহি যাব, ইয়াত ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। ইয়াত তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ আগত নেক্সট এনেকুৱা এটা অপশ্যন খোল খাব। ঠিক আছে, ইয়াত তোমালোকে দেখা পাইছে এটা নতুন ইণ্টাৰফেচ খোল খাইছে। ঠিক আছে, ইয়াত তোমালোকে দেখা পাবা প্ৰথমত হিন্দীত আহিবও পাৰে। যদি হিন্দীত আহিছে তেতিয়াহ'লে তোমালোকে ইয়াত ইংলিছ কৰি ল'বা। ইয়াত তোমালোকে দেখা পাইছে লেংগুৱেজ বুলি আহি আছে, ইয়াত হিন্দী লিখা আছে, ইয়াত তোমালোকে ক্লিক কৰিবা, ইংলিছত সিলেক্ট কৰি ল'বা। ঠিক আছে, আছামিছো কৰিব পাৰা, তোমালোকে ইংলিছ কৰি ল'বা, তেতিয়াহ'লে তোমালোকৰ সহজ হ'ব। ঠিক আছে, তাৰপিছত তোমালোকে স্ক্ৰল কৰি তলত আহিবা। ইয়াত বহুতকেইটা অপশ্যন তোমালোকে দেখা পাইছা। ডাউনলোড বুলি ইয়াত তোমালোকে এক্সেছ আধাৰ ছাৰ্ভিচ বুলি অপশ্যন এটা পাই যাবা। ইয়াত তোমালোকে দেখা পাইছা ডাউনলোড আধাৰ, এড্ৰেছ আপডেট, তাৰপিছত লক বায়'মেট্ৰিক্স বা আনলক বায়'মেট্ৰিক্স বা চেক আপডেট ষ্টেটাছ। তাৰপিছত তলত ইয়াত তোমালোকে যদি ক্লিক কৰা ভিউ অল ছাৰ্ভিচ, ইয়াত তোমালোকে ক্লিক কৰা, তেতিয়াহ'লে তোমালোকৰ আগত নেক্সট আৰু এটা এনেকুৱা অপশ্যন খোল খাই যাব। ইয়াত তোমালোকৰ মানে কি ছাৰ্ভিচ আছে, আধাৰ কাৰ্ডে কি ছাৰ্ভিচ দিছে, গোটেইখিনি ছাৰ্ভিচ তোমালোকে ইয়াত পাই যাবা। ঠিক আছে, ইয়াত তোমালোকে চিম্পলি কি কৰিবা, ইয়াত তোমালোকে ক্লিক কৰিলে আধাৰ কাৰ্ডৰ যিমানকেইটা ছাৰ্ভিচ আছে গোটেইখিনি ছাৰ্ভিচ ইয়াত ওলাই যাব। তাৰপিছত তোমালোকে তলত আহিলে ইয়াত দেখা পাইছা চিধা তলত এটা অপশ্যন আহি আছে এনেকৈ অল ইউৰ আধাৰ ছাৰ্ভিচ ইন ওৱান প্লেচ। ঠিক আছে, তাৰপিছত তুমি ইয়াত লগ ইনৰ এটা অপশ্যন দেখা পাইছা। ঠিক আছে, ইয়াত লগ ইন বুলি এটা অপশ্যন আছে, তুমি যদি ইয়াত লগ ইনত ক্লিক কৰি দিয়া, লগ ইনত ক্লিক কৰাৰ লগে লগে তোমাৰ আধাৰ নাম্বাৰটো বিচাৰিব। মানে এই অপশ্যনটো যিটো খুলিছে এইটো নতুন ইণ্টাৰফেচ। ঠিক আছে, আধাৰ কাৰ্ডৰ নতুন আপডেট অহাৰ পিছত এনেকুৱা ধৰণৰ অপশ্যন আহিছে। আৰু ইয়াত তোমালোকে কি কৰিবা, তোমাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো মাৰি দেবা। আধাৰ কাৰ্ডৰ নাম্বাৰটো মাৰিবা, কেপচাৰ কোডটো আহি আছে, কেপচাৰ কোডটো ধুনীয়াকৈ মাৰিবা। তাৰপিছত তুমি তলত দেখা পাইছা লগ ইন উইথ OTP, ইয়াত তুমি ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে, সেই মোবাইলত এটা OTP গৈছে আৰু সেই OTPটো তুমি ইয়াত ফিল কৰিব লাগিব। ঠিক আছে, তুমি লগ ইনৰ যিটো অপশ্যন দেখা পাইছা, লগ ইনত ক্লিক কৰি দিবা। লগ ইনত ক্লিক কৰাৰ লগে লগে তোমাৰ আধাৰ কাৰ্ডটো লগ ইন হৈ যাব। ঠিক আছে, ইয়াত তোমালোকে দেখা পাইছা তোমাৰ নাম, তাৰপিছত ইয়াত আহি আছে ৱেলকাম টু আধাৰ। ঠিক আছে, তাৰপিছত তোমাৰ আধাৰৰ ফটোটো আৰু তোমাৰ ডেট অফ বাৰ্থ এনেকৈ দেখা যাব। তাৰপিছত তুমি কি কৰিবা, স্ক্ৰল ডাউন কৰি তলত আহিবা। ঠিক আছে, তলত অহাৰ পিছত তোমালোকে ইয়াত দেখা পাইছা, একদম তলত আহিবা, ইয়াত তোমালোকে দেখা পাইছা চেক ষ্টেটাছ বুলি এটা অপশ্যন আহি আছে। ঠিক আছে, চেক ষ্টেটাছত তোমালোকে আহিবা। অহাৰ পিছত ইয়াত তোমালোকে এটা অপশ্যন দেখা পাইছা চেক বেংক চিডিং ষ্টেটাছ, এই অপশ্যনটো তোমালোকে দেখা পাবা। ইয়াত তোমালোকে কি কৰিবা, চিম্পলি ক্লিক কৰি দিবা। ইয়াত তোমালোকে ক্লিক কৰাৰ লগে লগে অলপ ৱেইট কৰিবা। ৱেইট কৰাৰ পিছত তোমাৰ আগত নেক্সট পেজটো এনেকৈ খোল খাব। ইয়াত তোমাৰ মানে কোনটো বেংক একাউণ্টৰ লগত তোমাৰ আধাৰ কাৰ্ডটো মেপিং হৈ আছে, মানে ডিবিটি লিংক হৈ আছে, ইয়াত তোমালোকে দেখা পাবা। ইয়াত তোমালোকে দেখা পাবা তোমাৰ বেংক চিডিং ষ্টেটাছটো এনেকৈ আহি যাব। আৰু ইয়াত তুমি দেখা পাইছা যে তোমাৰ কোনটো বেংক একাউণ্টৰ লগত তোমাৰ ডিবিটি লিংক আছে, বেংকৰ নাম আহিব, এক্টিভ নে ইনএক্টিভ আছে, তুমি ডিবিটি লিংক কেতিয়া কৰিছিলা, গোটেই ডিটেইলছটো তুমি ইয়াত পাই যাবা। ঠিক আছে, আৰু যদি তুমি নিজে চেক কৰিব পৰা নাই তেতিয়াহ'লে তুমি এটা টেক্সট কৰি দিবা, মই নিজে তোমালোকৰ ডিবিটি লিংক আছেনে নাই মই নিজে চেক কৰি দিম। ঠিক আছে, চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।